আনিমুল ইছলাম ডাঙৰীয়া আপুনি কি কৈছে ৪৬ জন আমাৰ জোৱান নিহত হৈছে শ্বহীদ হৈছে শ্বহীদৰ কি মূল্য বুজি পাবি শ্বহীদ কাক বোলে তুমি একো নাজানা আনিমুল ইছলাম ডাঙৰীয়া একো নাজানা তুমি নমস্কাৰ টাইমিটৰ দৰ্শকক স্বাগতম জনাইছো মই জ্যোতিদীপ বৈশ্য যি সময়ত প্ৰতিটো মুহূৰ্ততে আমাৰ সেনাবাহিনীৰ জোৱানসকলে চিআৰপিএফৰ জোৱানসকলে প্ৰতিগৰাকীয়ে দেশবাসীৰ সুৰক্ষাৰ বাবে অতীন্দ্ৰ প্ৰহৰী হিচাপে ৰৈ থাকে সেই মুহূৰ্ততে কিন্তু শ্বহীদক লৈ যুদ্ধক লৈ এতিয়া একাংশই ৰাজনীতি কৰিছে আমিনুল ইছলামৰ এটা ফেচবুক পোষ্টক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ আৰু আমিনুল ইছলামৰ সেই ফেচবুক পোষ্টৰ বাবে তেখেতৰ ৰাজনীতিৰ বাবে এগৰাকী জোৱানে এতিয়া শুব পৰা নাই জয় হিন্দ বন্দে মাতৰম জয় অসম আপোনালোকে চিনি পাইছে চাগে মই যদুৰাম দাস 14 তাৰিখৰ দিনটো মনত আছে চাগে ৰাতি 1:30 বজাত ওলাইছিলোঁ 13 তাৰিখৰ নিশা একো খোৱা নাই আমি আৰু 14 তাৰিখে সেই ঘটনাটো হৈ গ'ল মাথাবিলাকে কাম নকৰা হৈছিলে ভিডিঅ'টো এইকাৰণে বনাব লগা হ'ল আনিমুল ইছলাম ডাঙৰীয়া আপুনি কি কৈছে ৪৬ জন আমাৰ জোৱান নিহত হৈছে শ্বহীদ হৈছে শ্বহীদৰ কি মূল্য বুজি পাবি শ্বহীদ কাক বোলে তুমি একো নাজানা আনিমুল ইছলাম ডাঙৰীয়া একো নাজানা তুমি কি কৈছে ৰাজনীতি ৰাজনীতি পলিটিক্স নকৰিবা বন্ধু জুবিন দা ৰাইট আমাৰ জুবিন দাই ঠিক কথা কৈছে পলিটিক্স নকৰিবা আনিমুল ইছলাম ডাঙৰীয়া এইবিলাক দেখি পাইছে কেতিয়াবা এইবিলাক কি কয় এইবিলাক বৰফ এই ৰাতি 12টা বাজিছে জাষ্ট ডিউটিৰ পৰা আহিছোঁ আমাৰতো অপাৰেশ্যন ডিউটি চলি আছিল তাৰ কাৰণে নেট বন্ধ আছিলে এতিয়া খুলি দিছে মইতো ভিডিঅ'টো পোৱা নাছিলোঁ এতিয়া চালোঁ চাই মই থাকিব নোৱাৰি মই এতিয়া শুব লাগে কিন্তু শুৱা নাই অনলি তোমাৰ কাৰণে 12 ঘণ্টা ডিউটি কৰি আছোঁ আনিমুল ইছলাম ডাঙৰীয়া শুনি লওক কথাটো ৪৬ জন জোৱান আমাৰ শ্বহীদ হৈছে তাৰপিছত এনেকুৱা মন্তব্য কৰিছে আপুনি ভেঙুচালি কৰিছে আপুনি ৰাজনীতিত লৈ গৈছে আমাৰ লগত ৰাজনীতি নিখেলিব কৈ দিছোঁ কৈ থাকক যাৰ লগত কৰে নিজৰ মাইকীৰ লগত কৰে ল'ৰা ছোৱালীৰ লগত কৰে তোমাৰ ল'ৰা ছোৱালী আছে যদি এবাৰ ফৌজত ভৰ্তি কৰি চাওক দম আছে যদি 2 ঘণ্টা খাৰা হৈ চাওক দম আছে যদি দম নাই আমি জানো মাথাবিলাক বেয়া নকৰিব যি পাই তাকে মন্তব্য দি জানা মাথা বেয়া নকৰিব ৪৬টা জোৱান এটা জোৱান নিহত হ'লে না দিমাগ খাৰাপ হৈ যায় আমাৰ পাৱাৰ থাকিব লাগিছিল খতম কৰি দিলোঁ হয় অনলি তোমালোকৰ কাৰণে আমাৰ বান্ধি ৰাখিছে এতিয়া আমি মুখেৰে নকওঁ ৰাইফলেৰে ক'ম ঠিক আছে না আৰু এটা কথা ক'ব পাহৰিছিলোঁ শ্বহীদ দিৱস শ্বহীদক কি বুলি কওঁ ইয়াতো যে ৰাজনীতি আমাৰ লগত ৰাজনীতি মোবাইল চাই আছে এইফালে শ্বহীদক হেৰি কৰিব হা এনেকুৱা ৰাজনীতি অলপ ভাবি চাওক ভাৰতৰ জোৱান আমি অলপ ভাবি চাওক চিন্তা কৰি চাওক এতিয়াও সময় আছে ধন্যবাদ জয় অসম সেয়া আছিলে চিআৰপিএফৰ জোৱান যদুৰাম দাস যিগৰাকী যদুৰাম দাসে 14 ফেব্ৰুৱাৰীত যি ঘটনা সংঘটিত হৈছিলে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিলে সেই মুহূৰ্তত আন এখন বাছত আছিল আৰু নিজৰ চকুৰে প্ৰতিটো দৃশ্য দেখা পাইছিল যদুৰাম দাসে গম পাইছে নিজৰ সতীৰ্থসকলক হেৰুৱাৰ সেই মৰ্ম বেদনা নিজৰ যিসকল সতীৰ্থ আছে তেওঁলোকক তেওঁ হেৰুৱাৰ পাছতো কিদৰে বৰ্তমান সময়তো ডিউটি কৰি থাকিবলগীয়া হৈছে সেই কথা তেওঁ এই ভিডিঅ'টোৰ জৰিয়তে আবেগিক হৈ উল্লেখ কৰিলে কিন্তু আমাৰ একাংশ ৰাজনৈতিক নেতাই এনেকুৱা বিষয়বিলাকক লৈ ৰাজনীতি কৰে এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু টাইমেটৰ তৰফৰ পৰা আজি আমি এটা দাবী উত্থাপন কৰিছোঁ যে আমিনুল ইছলামে তেখেতে কৰা মন্তব্যৰ বাবে ৰাজ্যবাসীৰ ওচৰত আমাৰ যিসকল সেনাবাহিনীৰ জোৱান আছে ভাৰতীয় সেনাবাহিনী আছে তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিব লাগে কিয়নো তেওঁলোকৰ মাত্ৰ এটা দুটা
কেইটামান ভোটৰ বাবে কৰা ৰাজনৈতিক মুনাফাৰ বাবে কৰা মন্তব্যৰ বাবে বৰ্তমান সময়তো কাশ্মীৰত প্ৰহৰী হিচাপে কাম কৰি থকা দেশৰ ৰক্ষাৰ বাবে কাম কৰি থকা যদুৰাম দাসৰ দৰে হাজাৰ হাজাৰ এইসকল জোৱানৰ মনোবল ভাগি পৰিব পাৰে সেইবাবে আমি আমিনুল ইছলামক পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ ৰাজ্যবাসীৰ তৰফৰ পৰা যে অনতি পলমে তেওঁ ক্ষমা বিচাৰক আৰু এই ভিডিঅ'টো পুনৰবাৰ আমিনুল ইছলামৰ লগতে যিসকলে এনেকুৱা বিষয়বিলাকক লৈ ৰাজনীতি কৰে তেওঁলোকক দেখুৱাই লৈছোঁ জয় হিন্দ বন্দে মাতৰম জয় আই অসম আপোনালোকে চিনি পাইছে চাগে মই যদুৰাম দাস 14 তাৰিখৰ দিনটো মনত আছে চাগে ৰাতি 1:30 বজাত ওলাইছিলোঁ 13 তাৰিখৰ নিশা একো খোৱা নাই আমি আৰু 14 তাৰিখে সেই ঘটনাটো হৈ গ'ল মাথাবিলাকে কাম নকৰা হৈছিলে ভিডিঅ'টো সেইকাৰণে বনাব লগা হ'ল আনিমুল ইছলাম ডাঙৰীয়া আপুনি কি কৈছে 44 জন আমাৰ জোৱান নিহত হৈছে শ্বহীদ হৈছে শ্বহীদৰ কি মূল্য বুজি পাবি শ্বহীদ কাক বোলে তুমি একো নাজানা আনিমুল ইছলাম ডাঙৰীয়া একো নাজানা তুমি কি কৈছে ৰাজনীতি ৰাজনীতি পলিটিক্স নকৰিবা বন্ধু জুবিন দা ৰাইট আমাৰ জুবিন দাই ঠিক কথা কৈছে পলিটিক্স নকৰিবা আনিমুল ইছলাম ডাঙৰীয়া এইবিলাক দেখি পাইছে কেতিয়াবা এইবিলাক কি কয় এইবিলাক বৰফ এই ৰাতি 12টা বাজিছে জাষ্ট ডিউটিৰ পৰা আহিছোঁ আমাৰতো অপাৰেশ্যন ডিউটি চলি আছিল তাৰ কাৰণে নেট বন্ধ আছিলে এতিয়া খুলি দিছে মইতো ভিডিঅ'টো পোৱা নাছিলোঁ এতিয়া চালোঁ চাই মই থাকিব নোৱাৰি মই এতিয়া শুব লাগে কিন্তু শুৱা নাই অনলি তোমাৰ কাৰণে 12 ঘণ্টা ডিউটি কৰি আছোঁ আনিমুল ইছলাম ডাঙৰীয়া শুনি লওক কথাটো 44 জন জোৱান আমাৰ শ্বহীদ হৈছে তাৰপিছত এনেকুৱা মন্তব্য কৰিছে আপুনি ভেঙুচালি কৰিছে আপুনি ৰাজনীতি লৈ গৈছে আমাৰ লগত ৰাজনীতি নিখেলিব কৈ দিছোঁ কৈ থাকক যাৰ লগত কৰে নিজৰ মাইকীৰ লগত কৰে ল'ৰা ছোৱালীৰ লগত কৰে তোমাৰ ল'ৰা ছোৱালী আছে যদি এবাৰ ফৌজত ভৰ্তি কৰি চাওক দম আছে যদি 2 ঘণ্টা খাৰা হৈ চাওক দম আছে যদি দম নাই আমি জানো মাথাবিলাক বেয়া নকৰিব যি পাই তাকে মন্তব্য দি জানা মাথা বেয়া নকৰিব 44টা জোৱান এটা জোৱান নিহত হ'লে না দিমাগ খাৰাপ হৈ যায় আমাৰ পাৱাৰ থাকিব লাগিছিল খতম কৰি দিলোঁ হয় অনলি তোমালোকৰ কাৰণে আমাৰ বান্ধি ৰাখিছে এতিয়া আমি মুখেৰে নকওঁ ৰাইফলেৰে কম ঠিক আছে না আৰু এটা কথা ক'বই পাহৰিছিলোঁ শ্বহীদ দিৱস শ্বহীদক কি বুলি কওঁ ইয়াতো যে ৰাজনীতি আমাৰ লগত ৰাজনীতি মোবাইল চাই আছে এইফালে শ্বহীদক হেৰি কৰিব হা এনেকুৱা ৰাজনীতি অলপ ভাবি চাওক ভাৰতৰ জোৱান আমি অলপ ভাবি চাওক চিন্তা কৰি চাওক এতিয়াও সময় আছে ধন্যবাদ জয় অসম